এটা strait মানে কি strait is a naturally formed narrow typically navigable waterways that connects two larger bodies of water জলসন্ধি হৈছে প্ৰাকৃতিকভাৱে গঠিত সংকীৰ্ণ মানে ঠেক আৰু সাধাৰণতে যাতায়াত কৰিব পৰা জলপথ যিয়ে দুটা বৃহৎ জলভাগক সংযোগ কৰে এতিয়া এই চিত্ৰটোত মন কৰক এই দুটা বৃহৎ জলভাগ এই জলভাগ দুটাক কানেক্ট কৰিছে এটা ঠেক জলপথৰ দ্বাৰা কানেক্ট হৈ আছে গতিকে এই এনেকুৱা ঠেক জলপথক কি বুলি কোৱা হয় ষ্ট্ৰেইট বুলি কোৱা হয় বা জলসন্ধি বুলি কোৱা হয় এতিয়া প্ৰথম ষ্ট্ৰেইটটো লৈছো মালাক্কা ষ্ট্ৰেইট আন্দামান সি আৰু সাউথ চাইনা সি কানেক্ট কৰিছে আৰু ক'ত আছে ইণ্ডোনেছিয়া আৰু মালয়েছিয়া আমি মেপৰ সহায়ত বুজিবলৈ চেষ্টা কৰিম এইটো হৈছে ইণ্ডোনেছিয়া এইটো মালয়েছিয়া ইণ্ডোনেছিয়া আৰু মালয়েছিয়াৰ মাজত এই ষ্ট্ৰেইটটো হৈছে মালাক্কা ষ্ট্ৰেইট কাক কানেক্ট কৰিছে আন্দামান সি এফালে আছে আন্দামান সি আৰু এফালে আছে সাউথ চাইনা সি নেক্সট পাল্ক ষ্ট্ৰেইটে পাল্ক বে আৰু বে অফ বেংগল একচুৱেলি পাল্ক নহয় পক ষ্ট্ৰেইট পক বে আৰু বে অফ বেংগলক কানেক্ট কৰিছে আৰু লোকেশ্যন ইণ্ডিয়া আৰু শ্ৰীলংকাৰ মাজত অৱস্থিত পাক ষ্ট্ৰেইট আহিয়ে থাকে পৰীক্ষাত পাক ষ্ট্ৰেইট এইটো পাক বে হয় এইডোখৰত পাক বে আৰু এইটো হৈছে বে অফ বেংগল ইমানখিনি এৰিয়া এই জলৰাশি দুটাক কানেক্ট কৰিছে কোনে পক প্ৰণালী বুলি কয় পক ষ্ট্ৰেইটে কানেক্ট কৰিছে লোকেশ্যনটো কাৰ মাজত আছে শ্ৰীলংকা আৰু ইণ্ডিয়াৰ মাজত নেক্সট সুন্দা ষ্ট্ৰেইট জাভা চি আৰু ইণ্ডিয়ান অ'চেনক কানেক্ট কৰিছে সুন্দা এইটো জাভা চি হয় আৰু এইফালে এইখিনি ইণ্ডিয়ান অ'চেন এই জাভা চি আৰু ইণ্ডিয়ান অ'চেনক কানেক্ট কৰিছে কোনে সুন্দা ষ্ট্ৰেইট এইটো সুন্দা ষ্ট্ৰেইট আৰু লোকেশ্যনটো হৈছে ইণ্ডোনেছিয়া এইখিনি গোটেই লোকেশ্যনটো ইণ্ডোনেছিয়া হয় ইণ্ডোনেছিয়াত এই সুন্দা ষ্ট্ৰেইট অৱস্থিত নেক্সট ইউকাটান ষ্ট্ৰেইট গাল্ফ অফ মেক্সিকো আৰু কেৰিবিয়ান চিক কানেক্ট কৰিছে মেপটো চাওঁ আহক এইটো হৈছে ইউকাটান ষ্ট্ৰেইট এইটো গাল্ফ অফ মেক্সিকো আৰু কেৰিবিয়ান চি কানেক্ট কৰিছে লোকেশ্যন আছে মেক্সিকো আৰু কিউবাৰ মাজত এইখিনি হৈছে মেক্সিকো আৰু এই দ্বীপটো হৈছে কিউবা মেক্সিকো আৰু কিউবাৰ মাজত ইউকাটান ষ্ট্ৰেইট অৱস্থিত নেক্সট মেচিনা ষ্ট্ৰেইটে কাক কানেক্ট কৰিছে মেডিটেৰিয়ান চি মানে সম্পূৰ্ণ মেডিটেৰিয়ান চিৰ মাজতে আছে মেচিনা ষ্ট্ৰেইট এইখিনি হৈছে লোকেশ্যন কাৰ মাজত আছে ইটালী আৰু চিচিলি এইটো চিচিলি দ্বীপ ৰাষ্ট্ৰ আৰু এইটো হৈছে এইখিনি হৈছে ইটালী আৰু চিচিলিৰ মাজত আছে ষ্ট্ৰেইট অফ মেচিনা এইখিনি এৰিয়া মেডিটেৰিয়ান চি হয় এইখিনি এৰিয়া এইডোখৰ ইমানমান এৰিয়া মেডিটেৰিয়ান চি ভূমধ্য সাগৰ বুলি কয় তাক এইখিনি এৰিয়া মেডিটেৰিয়ান চিৰ তাৰ ভিতৰতে ইটালী আৰু চিচিলি কানেক্ট কৰিছে কোনে ষ্ট্ৰেইট অফ মেচিনা এই ষ্ট্ৰেইটটো হৈছে ষ্ট্ৰেইট অফ মেচিনা নেক্সট অট্ৰেণ্টো ষ্ট্ৰেইটে এড্ৰিয়াটিক চি আৰু আয়নিয়ান চি কানেক্ট কৰিছে লোকেশ্যনটো হৈছে ইটালী আৰু এলবেনিয়াৰ মাজত অট্ৰেণ্টো ষ্ট্ৰেইট এতিয়া এই ষ্ট্ৰেইটটো মন কৰক এই ষ্ট্ৰেইটটো হৈছে অট্ৰেণ্টো ষ্ট্ৰেইট কাক জইন কৰিছে এড্ৰিয়াটিক চি এই চিটো এইডোখৰ এইফালে আছিলে আমাৰ মেডিটেৰিয়ান চি আছিলে এইফালে অলপ আগতে আমি আলোচনা কৰিলোঁ মেডিটেৰিয়ান চি এই সাগৰটো হৈছে এড্ৰিয়াটিক চি আৰু এইখিনিত আছে আয়নিয়ান চি এই দুটা সাগৰক কোনে কানেক্ট কৰিছে অট্ৰেণ্টো ষ্ট্ৰেইট এই ষ্ট্ৰেইটটোৱে কানেক্ট কৰিছে আৰু লোকেশ্যনটো হৈছে ইটালী এইখিনি ইটালী হয় ইটালী আৰু আলবেনিয়াৰ মাজত এই অট্ৰেণ্টো ষ্ট্ৰেইট অৱস্থিত নেক্সট হৈছে বাব এল মাণ্ডেব ষ্ট্ৰেইট ৰেড চি আৰু গাল্ফ অফ এডেনৰ মাজত কানেক্ট কৰিছে বাব এল মাণ্ডেব ষ্ট্ৰেইট এইটো হৈছে ৰেড চি আৰু গাল্ফ অফ এডেনক কানেক্ট কৰিছে কোনে এই যি ষ্ট্ৰেইটটো হৈছে বাব এল মাণ্ডেব ষ্ট্ৰেইট আৰু লোকেশ্যনটো কাৰ মাজত আছে জিবুটি আৰু য়েমেন জিবুটি হৈছে এইটো এটা আফ্ৰিকান কাণ্ট্ৰি হয় জিবুটি এইডোখৰত আছে জিবুটি আৰু য়েমেন এইটো হৈছে য়েমেন এই দুটা কাণ্ট্ৰিক কোনে ছেপাৰেট কৰিছে বাব এল মাণ্ডেব ষ্ট্ৰেইট এতিয়া আপোনালোকে এই মেপটোত মন কৰক এই জিবুটি এইডোখৰত আছিল আৰু য়েমেন আছিল এইডোখৰত তাৰে মাজত আছিলে এই বাব এল মাণ্ডেব ষ্ট্ৰেইটটো এইডোখৰত আছিল এতিয়া এইখিনি যে আফ্ৰিকান এইখিনিত কেইটামান কাণ্ট্ৰি লগ হৈ আছে এই কাণ্ট্ৰিটোক কি বুলি কোৱা হয় হৰ্ণ অফ আফ্ৰিকা বুলি কোৱা হয় এতিয়া হৰ্ণ অফ আফ্ৰিকাৰ মানে দেখিবলৈ এইটো এটা খৰ্গৰ নিচিনা হৈছেনে গড়ৰ খৰ্গৰ নিচিনাকৈ চেপ এটা লৈছে সেইটো কাৰণে হৰ্ণ অফ আফ্ৰিকা বুলি কোৱা হয়
ইয়াত কি কাণ্ট্ৰি সোমাই আছে জিবুটি আছে জিবুটি এৰিট্ৰিয়া এইটো এৰিট্ৰিয়া আছে এৰিট্ৰিয়া তাৰপিছত ইথিওপিয়া আছে ইথিওপিয়া এইটো এটা কাণ্ট্ৰি কেনিয়া আছে এইখিনি কেনিয়া সোমালিয়া এইখিনিৰ পৰা এইখন সোমালিয়া তাৰপিছত আছে সুদান সুদান আৰু সাউথ সুদান আৰু উগাণ্ডা এইকেইটা এই 8টা কাণ্ট্ৰি লগ লাগি হৰ্ণ অফ আফ্ৰিকা গঠন কৰিছে তাতে এই ৰেড সি আৰু গাল্ফ অফ এডেন এই দুটাৰ মাজতে আছে কি আছিল বাব এল মাণ্ডাব ষ্ট্ৰেইট এইডোখৰত আছে বাব এল মাণ্ডাব ষ্ট্ৰেইট নেক্সট হৈছে কুক ষ্ট্ৰেইট নিউজিলেণ্ডত অৱস্থিত কুক ষ্ট্ৰেইট নিউজিলেণ্ডৰ দুটা আইলেণ্ড নৰ্থ আইলেণ্ড আৰু চাউথ আইলেণ্ডক ছেপাৰেট কৰিছে কুক ষ্ট্ৰেইটে এই ষ্ট্ৰেইটটো হৈছে কুক ষ্ট্ৰেইট আৰু কোন দুটা জলক কানেক্ট কৰিছে এইখিনি হৈছে সাউথ পেচিফিক অ'চেন এইখিনি ইমানমান এৰিয়া সাউথ পেচিফিক অ'চেন আছে এই তাতে সাউথ পেচিফিক অ'চেনক কানেক্ট কৰিছে কুক ষ্ট্ৰেইটে এইখিনি হৈছে কুক ষ্ট্ৰেইট নেক্সট মোজাম্বিক ষ্ট্ৰেইট ইণ্ডিয়ান অ'চেনত অৱস্থিত এইখিনি গোটেইটো এৰিয়া ইণ্ডিয়ান অ'চেন হয় ইণ্ডিয়ান অ'চেনক কানেক্ট কৰিছে মোজাম্বিক ষ্ট্ৰেইট কাৰ মাজত অৱস্থিত মোজাম্বিক আৰু মাডাগাস্কাৰ এইখিনি মোজাম্বিক আছে আফ্ৰিকান কাণ্ট্ৰি আৰু মাডাগাস্কাৰ তাৰ মাজত এইটো মোজাম্বিক ষ্ট্ৰেইট নেক্সট নৰ্থ চেনেলে কাক কানেক্ট কৰিছে আইৰিছ চি আৰু আটলাণ্টিক অ'চেন এইটো হৈছে আটলাণ্টিক অ'চেন এইফালে আছে আইৰিছ চি তাকে এই দুটা জলক কানেক্ট কৰিছে কোনে নৰ্থ চেনেলে কানেক্ট কৰিছে আৰু লোকেশ্যনটো কাৰ মাজত আছে এই নৰ্থ চেনেলটো নৰ্থ আয়াৰলেণ্ড আৰু স্কটলেণ্ডৰ মাজত অৱস্থিত নেক্সট টাউৰাছ ষ্ট্ৰেইট হৈছে আৰাফুৰা চি আৰু গাল্ফ অফ পাপুৱা এইখিনিত আছে আৰাফুৰা চি আৰু এইখিনিত আছে গাল্ফ অফ পাপুৱা এই দুটা যি জলৰাশি সিহঁতক কানেক্ট কৰিছে এই ষ্ট্ৰেইটটো হৈছে টাউৰাছ ষ্ট্ৰেইট আৰু লোকেশ্যনটো হৈছে পাপুৱা নিউগিনি এইটো হৈছে পাপুৱা নিউগিনি আৰু এইটো হৈছে অষ্ট্ৰেলিয়া পাপুৱা নিউগিনি আৰু অষ্ট্ৰেলিয়াৰ মাজতে আছে এই ষ্ট্ৰেইটটো তাৰ নাম হৈছে টাউৰাছ ষ্ট্ৰেইট আৰু কানেক্ট কাক কৰিছে আৰাফুৰা চি এইখিনিত আছে আৰাফুৰা চি আৰু এইখিনিত আছে গাল্ফ অফ পাপুৱা নেক্সট বাছ ষ্ট্ৰেইট ক'ত অৱস্থিত অষ্ট্ৰেলিয়াত অৱস্থিত এইখিনি লোকেশ্যন অষ্ট্ৰেলিয়াত আছে অষ্ট্ৰেলিয়াৰ টাছমান চি এইফালে আছে টাছমান চি আৰু এইফালে আছে ইণ্ডিয়ান অ'চেন তাতে কানেক্ট কৰিছে বাছ ষ্ট্ৰেইট এইটো ষ্ট্ৰেইটটো হৈছে বাছ ষ্ট্ৰেইট টাছমান চি এণ্ড ইণ্ডিয়ান অ'চেনক কানেক্ট কৰিছে নেক্সট বেৰিং ষ্ট্ৰেইট এইটো এটা ইম্পৰ্টেণ্ট ষ্ট্ৰেইট হয় বেৰিং ষ্ট্ৰেইট কাক কানেক্ট কৰিছে বেৰিং চি আৰু চকচি চি কানেক্ট কৰিছে বেৰিং ষ্ট্ৰেইটে আৰু কোন ভূমিভাগক ছেপাৰেট কৰিছে ৰাছিয়া আৰু আলাস্কা হৈছে ইউনাইটেড ষ্টেটৰ আৰু ৰাছিয়া ছেপাৰেট কৰিছে কোনে এইটো বেৰিং ষ্ট্ৰেইটে নেক্সট বনেফেচিঅ' ষ্ট্ৰেইট কাক কানেক্ট কৰিছে মেডিটেৰিয়ান চি আৰু টাইৰেনিয়ান চি এইটো হৈছে মেডিটেৰিয়ান চি এনেকুৱাকৈ আছে মেডিটেৰিয়ান চি আৰু এইখিনি হৈছে টাইৰেনিয়ান চি এই দুটা সাগৰক কোনে কানেক্ট কৰিছে এইখিনিতে এটা ষ্ট্ৰেইট আছে এই ষ্ট্ৰেইটটোৰ নাম হৈছে বনেফেচিঅ' ষ্ট্ৰেইট কানেক্ট কাক কৰিছে লোকেশ্যনটো কাৰ মাজত আছে কৰচিকা আৰু চাৰ্ডিনিয়া এই আইলেণ্ডটো দেখিছে এই আইলেণ্ডটো হৈছে কৰচিকা আৰু এই আইলেণ্ডটো হৈছে চাৰ্ডিনিয়াটো সম্পূৰ্ণ মেডিটেৰিয়ান চিৰ মাজতে আছে কিন্তু এই যি কৰচিকা এই আইলেণ্ডটো ফ্ৰান্সৰ অধীনত আছে নেক্সট বছপৰাছ ষ্ট্ৰেইট ব্লেক চি আৰু মাৰ্মাৰা চিক কানেক্ট কৰিছে এইটো হৈছে ব্লেক চি আৰু এইটো হৈছে চি অফ মাৰ্মাৰা তাৰে মাজত এটা সৰু এনেকৈ জলভাগে কানেক্ট কৰিছে সেইটো হৈছে বছপৰাছ ষ্ট্ৰেইট কাৰ মাজত আছে এইখিনি হৈছে টাৰ্কি আৰু এইখিনি হৈছে ইস্তানবুল টাৰ্কি আৰু ইস্তানবুলৰ মাজত অৱস্থিত এই ষ্ট্ৰেইটটো টাৰ্কি এণ্ড ইস্তানবুল নেক্সট ডাৰ্ডেনলেছ ষ্ট্ৰেইট এইটো বছপৰাছ ষ্ট্ৰেইটৰ মাজতে অৱস্থিত এইখিনি অলপ আগতে বছপৰাছ ষ্ট্ৰেইট আমি পাই গৈছিলোঁ এইখিনিত বছপৰাছ ষ্ট্ৰেইট পাই গৈছিলোঁ তাৰে ওচৰতে আছে এই ষ্ট্ৰেইটটো হৈছে ডাৰ্ডেনলেছ ষ্ট্ৰেইট কাক কানেক্ট কৰিছে চি অফ মাৰ্মাৰা চি আৰু এজিয়ান চি এই দুটা চিক কানেক্ট কৰিছে কোনে ডাৰ্ডেনলেছ ষ্ট্ৰেইট আৰু কোন ভূমিভাগক পৃথক কৰিছে ছেপাৰেট কাক কৰিছে এইডোখৰ হৈছে ইউৰোপিয়ান টাৰ্কি আৰু এইডোখৰ হৈছে এছিয়ান টাৰ্কি এইখিনি হৈছে এছিয়ান পাৰ্ট টাৰ্কিৰ এটা পাৰ্ট এছিয়াত সোমাই আছে আৰু এটা পাৰ্ট ইউৰোপত সোমাই আছে গতিকে এইটোত ইউৰোপিয়ান টাৰ্কি আৰু এছিয়ান টাৰ্কিৰ মাজত আছে ডাৰ্ডেনলেছ ষ্ট্ৰেইট নেক্সট ডেভিছ ষ্ট্ৰেইট কাক জইন কৰিছে বেফিন বে আৰু লেব্ৰেডৰ চি কানেক্ট কৰিছে আৰু লোকেশ্যনটো আছে গ্ৰীণলেণ্ড আৰু কানাডা এইখিনি এৰিয়া কানাডা বুলি এজ এ হ'ল ধৰি লোৱা হৈছে আৰু এইখিনি হৈছে গ্ৰীণলেণ্ড এই দুটা স্থলক ছেপাৰেট কোনে কৰিছে এই দুটা
স্থলক সেপাৰেট কৰিছে ডেভিছ ষ্ট্ৰেইট তাৰমানে এই জলভাগেই হৈছে ডেভিছ ষ্ট্ৰেইট আৰু বেফিন বে হৈছে এইডোখৰ এইখিনি এৰিয়া বেফিন বে হয় আৰু এইখিনি এৰিয়া লাব্ৰাডৰ চি হয় এই দুটা সাগৰক কোনে কানেক্ট কৰিছে ডেভিছ ষ্ট্ৰেইট আৰু কাক কাক সেপাৰেট কৰিছে কানাডা আৰু গ্ৰীণলেণ্ডক সেপাৰেট কৰিছে সেইটো হৈছে ডেভিছ ষ্ট্ৰেইট নেক্সট ডেনমাৰ্ক ষ্ট্ৰেইট কাক কাক জইন কৰিছে নৰ্থ আটলাণ্টিক আৰু আৰ্কটিক অচেন আটলাণ্টিক সাগৰ আৰু উত্তৰ মহাসাগৰ আটলাণ্টিক মহাসাগৰ আৰু উত্তৰ মহাসাগৰক এজ এ হল যদি আমি চাওঁ এইটো হৈছে উত্তৰ মহাসাগৰ এইফালে আছে নৰ্থ আটলাণ্টিক মহাসাগৰ এই দুটা মহাসাগৰক কানেক্ট কৰিছে কোনে ডেনমাৰ্ক ষ্ট্ৰেইট এইটো হৈছে ডেনমাৰ্ক ষ্ট্ৰেইট আৰু কোন দুটা লেণ্ডক সেপাৰেট কৰিছে এটা হৈছে গ্ৰীণলেণ্ড আৰু এটা হৈছে আইচলেণ্ড গ্ৰীণলেণ্ড আৰু আইচলেণ্ডক সেপাৰেট কৰিছে কোনে ডেনমাৰ্ক ষ্ট্ৰেইট আৰু যদি আমি সৰুকৈ চাবলৈ যাওঁ আইৰমিংগাৰ চি আৰু গ্ৰীণলেণ্ড চি এইখিনিত আছে গ্ৰীণলেণ্ড চি এটা পাৰ্ট হয় আৰ্কটিক অচেনৰ পাৰ্ট হয় উত্তৰ মহাসাগৰৰ এটা পাৰ্ট হয় গ্ৰীণলেণ্ড চি আৰু আটলাণ্টিক অচেনৰ এটা পাৰ্ট হৈছে আইৰমিংগাৰ চি এইখিনিত আছে আইৰমিংগাৰ চি এই দুটা চি কানেক্ট কৰিছে ডেনমাৰ্ক ষ্ট্ৰেইটে আৰু লোকেশ্যনটো আছে গ্ৰীণলেণ্ড আৰু আইচলেণ্ড এইটো হৈছে গ্ৰীণলেণ্ড এইটো হৈছে আইচলেণ্ড নেক্সট ডভাৰ ষ্ট্ৰেইটে কাক কাক জইন কৰিছে ইংলিছ চেনেল আৰু নৰ্থ চি কানেক্ট কৰিছে এইটো হৈছে নৰ্থ চি এইখিনি এৰিয়া ইংলিছ চেনেল হয় এই দুটা নৰ্থ চি আৰু ইংলিছ চেনেলক কানেক্ট কৰিছে কোনে ডভাৰ ষ্ট্ৰেইট এইখিনি ডভাৰ ষ্ট্ৰেইট আছে আৰু কোন দুটা কাণ্ট্ৰিক জইন কৰিছে এটা হৈছে ইংলেণ্ড এইখিনি এৰিয়া ইংলেণ্ড আৰু এইখিনি এৰিয়া হৈছে ফ্ৰান্স এই বেলজিয়ামটো অলপ এইফালে আছে বেলজিয়াম ফ্ৰান্স আৰু ইংলেণ্ডক কানেক্ট কৰিছে কোনে ডভাৰ ষ্ট্ৰেইট এইটো এটা ইম্পৰ্টেণ্ট ষ্ট্ৰেইট হয় লোকেশ্যনটো ইংলেণ্ড আৰু ফ্ৰান্সৰ মাজত অৱস্থিত নেক্সট ফ্লৰিডা চিম্পলি ফ্লৰিডা আৰু কিউবাক কানেক্ট কৰিছে ফ্লৰিডা এজ এ হ'ল আমি ইউ এছ এ বুলি লিখিছোঁ লোকেশ্যনটো ইউ এছ এ আৰু কিউবা এইখিনি এৰিয়া ইউ এছ এ পৰে এইখিনিলৈকে ইউ এছ এ আৰু এইফালে আছে কিউবা ইউ এছ এ আৰু কিউবাৰ মাজতে আছে ফ্লৰিডা ষ্ট্ৰেইট কাক জইন কৰিছে গাল্ফ অফ মেক্সিকো আৰু আটলাণ্টিক অচেনক কানেক্ট কৰিছে কোনে ফ্লৰিডা ষ্ট্ৰেইটে এতিয়া মেপত ভালদৰে মন কৰক এইখিনি এৰিয়া হৈছে ইউনাইটেড ষ্টেট এইখিনি আছে ফ্লৰিডা আৰু এইটো হৈছে কিউবা ফ্লৰিডা আৰু কিউবাক কানেক্ট কৰিছে কোনে ফ্লৰিডা ষ্ট্ৰেইট নেক্সট হৰমুজ ষ্ট্ৰেইট কাক জইন কৰিছে গাল্ফ অফ পাৰ্চিয়া আৰু গাল্ফ অফ ওমান এইটো পাৰ্চিয়ান গাল্ফ আৰু এইটো ওমান গাল্ফ তাক কানেক্ট কৰিছে কোনে এইখিনিতে আছে ষ্ট্ৰেইট অফ হৰমুজ কাক সেপাৰেট কৰিছে এইফালে আছে ইৰাণ আৰু এইফালে আছে ওমান এইখিনি এৰিয়া ওমানৰ হয় ওমান আৰু ইৰাণক সেপাৰেট কৰিছে ষ্ট্ৰেইট অফ হৰমুজ এইখিনিতে ষ্ট্ৰেইট অফ হৰমুজ আছে নেক্সট হাডছন ষ্ট্ৰেইট হৈছে কানাডাত অৱস্থিত এইখিনি এৰিয়া কানাডাৰ এৰিয়া হয় এইখিনি কানাডা এৰিয়াৰ ভিতৰতে আছে হাডছন ষ্ট্ৰেইট এইটো হাডছন ষ্ট্ৰেইট কানেক্ট কাক কৰিছে হাডছন উপসাগৰ আৰু লাব্ৰাডৰ চি এইখিনিত আছে লাব্ৰাডৰ চি হাডছন উপসাগৰ আৰু লাব্ৰাডৰ চি কানেক্ট কৰিছে হাডছন ষ্ট্ৰেইটে নেক্সট জিব্ৰাল্টাৰ ষ্ট্ৰেইট এইটো ইম্পৰ্টেণ্ট ষ্ট্ৰেইট হয় জিব্ৰাল্টাৰ ষ্ট্ৰেইটে স্পেইন আৰু মৰক্কোক সেপাৰেট কৰিছে এইখিনি হৈছে মৰক্কো আৰু এইখিনিত আছে স্পেইন মৰক্কো আৰু স্পেইনক সেপাৰেট কৰিছে কোনে ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰ ক'ত কানেক্ট কাক কৰিছে আটলাণ্টিক অচেন এইখিনি হৈছে আটলাণ্টিক অচেন আৰু এইফালে আছে ভূমধ্য সাগৰ আটলাণ্টিক অচেন আৰু ভূমধ্য সাগৰক কানেক্ট কৰিছে ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰ আৰু পৃথক কাক কৰিছে কাক সেপাৰেট কৰিছে স্পেইন আৰু মৰক্কো স্পেইন হৈছে ইউৰোপিয়ান কাণ্ট্ৰি আৰু আফ্ৰিকান কাণ্ট্ৰি হৈছে মৰক্কো তাৰমানে ইউৰোপ আৰু আফ্ৰিকাক প্ৰশ্নত এনেকুৱা আহিব পাৰে ইউৰোপ আৰু আফ্ৰিকাক কোন ষ্ট্ৰেইটে সেপাৰেট কৰিছে ইউৰোপ আৰু আফ্ৰিকাক কিহে সেপাৰেট কৰিছে এইটো ষ্ট্ৰেইট হৈছে ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰ নেক্সট মেগেলান ষ্ট্ৰেইট সাউথ পেচিফিক অচেন আৰু সাউথ আটলাণ্টিক অচেনক জইন কৰিছে এইটো হৈছে সাউথ আটলাণ্টিক অচেন আৰু সাউথ পেচিফিক অচেন তাক কানেক্ট কৰিছে এইটো মেগেলান ষ্ট্ৰেইট এই ষ্ট্ৰেইটটো এইখিনি ষ্ট্ৰেইট হৈছে মেগেলান ষ্ট্ৰেইট আৰু লোকেশ্যনটো ক'ত আছে চিলিত আছে সাউথ আমেৰিকা এইটো গোটেইটো এটা সাউথ আমেৰিকাৰ পাৰ্ট হয় তাৰে এই চিলি দেশত এই ষ্টেটটো অৱস্থিত নেক্সট মাকাছাৰ ষ্ট্ৰেইট আৰু আজিৰ ভিডিঅ'টোৰ অন্তিম ষ্টেট হৈছে মাকাছাৰ ষ্ট্ৰেইট আৰু বহুতো ষ্টেট আছে কিন্তু এই কেইটামান ইম্পৰ্টেণ্ট ষ্টেট মই বাছি উলিয়ালোঁ এইটো হৈছে মাকাছাৰ ষ্ট্ৰেইট লাষ্ট ষ্টেট মাকাছাৰ ষ্ট্ৰেইট হৈছে ইণ্ডোনেছিয়াত অৱস্থিত এইখিনি গোটেইটো হৈছে ইণ্ডোনেছিয়ান পাৰ্ট আৰু জাভা চি এইফালে আছে জাভা চি আৰু এইফালে আছে চেলিবিছ চি জাভা চি আৰু চেলিবিছ চিৰ মাজত এটা ষ্ট্ৰেইট আছে সেইটো হৈছে মাকাছাৰ ষ্ট্ৰেইট জাভা চি আৰু চেলিবিছ চি কানেক্ট কৰিছে কোনে মাকাছাৰ ষ্ট্ৰেইট আৰু ইয়াৰ লোকেশ্যনটো হৈছে ইণ্ডোনেছিয়া
বন্ধুসকল এইখিনি আছিল কেইটামান ইম্পৰ্টেণ্ট ষ্ট্ৰেট। মই ভাবোঁ এইখিনি ষ্ট্ৰেটে আপোনালোকক উপকৃত কৰিব। এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত অহা দেখা যায়, গতিকে ভালদৰে ষ্ট্ৰেটবোৰ মনত ৰাখিব। এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব। আৰু যিসকল বন্ধুৱে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো ভিজিট কৰিছে তেওঁলোকে চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।